7 √7 এটা ৰুট থকা যিবিলাক সংখ্যা বৰ্গমূল নাই বৰ্গমূল মানে যেনেকৈ একে সংখ্যা চোৱা 2 ক স্কয়াৰ কৰিলে কিমান 2 দ্বিগুণ 4 4 বৰ্গমূল কিমান 2 হ'ব কিন্তু 2 ৰ বৰ্গমূল কিমান চোৱা কোনো এটা এনেকুৱা সংখ্যা নাই যে পূৰণ কৰিলে আমি 2 পাম একে সংখ্যা পূৰণ কৰিলে 1 গুণ 1 2 দ্বিগুণ 4 গতিকে 2 ৰুটটো কি হৈ যাব অপৰিমেয় যিবোৰ সংখ্যাৰ বৰ্গমূল নাই তেনেকুৱা সংখ্যা সদায় অপৰিমেয় সংখ্যা গতি আমাৰ অপচন হ'ব চোৱা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা মৌলিক সংখ্যা অপৰিমেয় সংখ্যা অপচন ডি অপৰিমেয় সংখ্যা শুদ্ধ উত্তৰটো বাছি উলোৱা পাই কি হ'ব আমি জানো পাই সদায় অপৰিমেয় সংখ্যা হয় চোৱা অপচন ডি অপৰিমেয় সংখ্যা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি 4 নম্বৰ প্ৰশ্নটো চাবা তুমি ওপৰত পালা পাই অপৰিমেয় সংখ্যা এটা আমাক কৈছে পাই ইকুৱেল 22/7 আমি সকলোৱে জানো হলে তলৰ কোনটো বাক্য শুদ্ধ এতিয়া প্ৰথম বাক্যটো আছে পাই এটা পৰিমেয় এটো অশুদ্ধ বাক্য কাৰণ পাইটো অপৰিমেয় বুলি আমি ওপৰতে পাই আহিছো আৰু 22/7 অপৰিমেয় এতিয়া 22/7 অপৰিমেয় হ'ব নোৱাৰে কাৰণ তলত হৰ হিচাপে 7 আছে আমি অলপ আগতে গম পালো যে যদি হৰ হিচাপে তলত হৰ হিচাপে যদি 2 বা 5 আৰু 2 অকল নহলে 5 অকল যদি থাকে তেতিয়ালে ই কি হয় মানে যদি 2 বা 5 ৰ গুণিতক থাকে তেনেহলে কি হয় ই হাবদি আৰু যদি নহয় তেনেহলে ই নিৰবধি পৌনাপনিক আৰু হাবদি আৰু নিৰবধি পৌনাপনিক আমি জানো পৰিমেয় সংখ্যা গতিকে 22/7 কি হ'ব অপৰিমেয় হ'ব নোৱাৰে দুইটা অপৰিমেয় নহয় চোৱা দুইটা পৰিমেয় হ'ব লাগিছিল অপচনটো দুইটাই পৰিমেয় নহয় দুইটাই অপৰিমেয় নহয় পাই অপৰিমেয় আৰু 22/7 পৰিমেয় এটো শুদ্ধ হয় যে 22/7 মনত ৰাখিবা 22/7 পৰিমেয় হয় ভগ্নাংশ হয় আৰু হৰ হিচাপে কি আছে 7 আছে গতিকে ই নিৰবধি পৌনাপনিক সংখ্যা আৰু পাই এটা গ্ৰীক শব্দ আৰু গ্ৰীক এলফাবেট আৰু ইয়াক অপৰিমেয় হিচাপে ধৰা হয় সদায় ইয়াক তাৰ পিছত চোৱা 5 নম্বৰ প্ৰশ্নটো চাবা অপৰিমেয় সংখ্যাটো হল তলত যিকেইটা অপচন দিছে আমাক অপৰিমেয় চাব 3.1416 দশমিক শেষ হৈছে সীমিত সংখ্যা পৰিমেয় 3.1416 পৰিমেয় কাৰণ বাৰ আছে ৰিপিট হৈ আছে পৌনাপনি 3.14114114 এনেকে বাঢ়ি আছে গতিকে যধে মধে বাঢ়ি থকা সংখ্যাবিলাক কি হয় দশমিক নিৰবধি অপৌনাপনিক হয় আৰু ই সদায় অপৰিমেয় আমাৰ অপচন দিছিলে অপৰিমেয় গতিকে অপচন সি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি